Hello everyone, welcome to Exam Lab. আমি আজি DHHৰ আন এখন পেপাৰ ডিছকাছ কৰিম যিখন আহিছিলে 2019ত। সো ফাৰ্ষ্ট কুৱেশ্যনটোৰ পৰা ষ্টাৰ্ট দিওঁ। ফাৰ্ষ্ট কুৱেশ্যনটো আছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ মৌৰ্য ডাইনেষ্টি। মৌৰ্য ডাইনেষ্টিনো কোনে প্ৰতিষ্ঠা কৰিছিলে সুধিছে। অশোকা দ্য গ্ৰেট, চন্দ্ৰগুপ্ত মৌৰ্য, বিক্ৰমাদিত্য এণ্ড চন্দ্ৰগুপ্ত ওৱান। সো এই কাৰেক্ট আনচাৰ হয়তো অকল আপোনালোকে জানে কি হ'ব, চন্দ্ৰগুপ্ত মৌৰ্য। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 2, হুইচ Macedonian king invaded India in 326 BC? কোনে কৰিছিলে সুধিছে। চ' ইয়াৰ আনচাৰটো আপোনালোকে সকলোৱে হয়তো জানে কি হ'ব, আলেকজেণ্ডাৰ দ্য গ্ৰেট। অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট। ইয়াৰ আগতেও মই 2020 আৰু 2022ৰ পেপাৰকেইখন ডিছকাছ কৰি থৈছোঁ। ইয়াৰ আগৰ পাৰ্টকেইটাত আপোনালোকে চাব পাৰিব। প্লে'লিষ্টখন আপোনালোকে মোৰ চেনেলত গৈ চাব পাৰিব। চ' চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি ল'বলৈ নাপাহৰিব, যাতে এনেধৰণৰ ভিডিঅ' পিছলৈও পাই থাকে। নেক্সট কুৱেশ্যন নম্বৰ 3, হু ৱাজ দ্য ছন অফ হুমায়ুন? হুমায়ুনৰ পুত্ৰ কোন আছিল সুধিছে। আকবৰ, জাহাংগীৰ, শ্বাহজাহান, ঔৰংজেব। চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব, আকবৰ। অপশ্যন নম্বৰ এ ইজ কাৰেক্ট। এতিয়া আপোনালোকৰ হয়তো চাগে কাৰোবাৰ খেলিমেলি লাগে, ইয়াৰ মনত ৰখাৰ এটা মই শ্বৰ্টকাট ট্ৰিক আপোনালোকক শিকাই দিছোঁ, আপোনালোকৰ তেতিয়া কেতিয়াও নাপাহৰে। আৰু সেইটো হৈছে ভাষা, VHASJSA। চ' এইটো কি হৈছে, বি মানে বাবৰ, এইচ মানে হুমায়ুন, এ মানে আকবৰ, জে মানে জাহাংগীৰ, এছ মানে শ্বাহজাহান আৰু এ মানে হৈছে ঔৰংজেব। চ' আপোনালোকে একাধিক্ৰমে মনত ৰাখিব পাৰিব। যেনেকৈ মানে বাবৰৰ পুত্ৰ কোন আছিল, হুমায়ুন, হুমায়ুনৰ পুত্ৰ আকবৰ, আকবৰৰ পুত্ৰ জাহাংগীৰ, জাহাংগীৰৰ পুত্ৰ শ্বাহজাহান, শ্বাহজাহানৰ পুত্ৰ হৈছে আপোনাৰ ঔৰংজেব। চ' এইটো আপোনালোকৰ মনত থাকে যদি আপোনালোকে কেতিয়াও এইটো নাপাহৰে। আৰু সেইটো ক'ডটো হৈছে কি, ভাষা, VHASJSA। নেক্সট কুৱেশ্যন নম্বৰ 4, হুইচ ৰিলিজিয়াছ লিডাৰ অফ বেংগল টুক পাৰ্ট ইন দ্য ভক্তি মুভমেণ্ট? বেংগলৰ কোনজন লিডাৰেনো ভক্তি মুভমেণ্টত পাৰ্ট লৈছিলে সুধিছে। কবীৰ, ৰামানুজ, চৈতন্য এণ্ড জয়দেৱ। চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব, আপোনালোকে কোনোবাই জানে নি ক'ব পাৰিবনে বাৰু? চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব, চৈতন্য মহাপ্ৰভু। অপশ্যন নম্বৰ চি ইজ কাৰেক্ট। এতিয়া আপোনালোকে কিবা এটা কথা মন কৰিছেনে বাৰু, ইয়াৰ আগৰ পেপাৰকেইখনত অকল ইংলিছত কুৱেশ্যনটো আছিলে, বাট এইখন পেপাৰত কি আছে, অসমীয়াটো আছে। মানে 2019ত হয়তো অসমীয়াটো আহিছিলে, কিন্তু ইয়াৰ পিছৰ পাৰ্টকেইটাত সদায় ইংলিছত আহিছে। চ' আপোনালোকে ইংলিছত প্ৰেক্টিছ কৰিব। নেক্সট কুৱেশ্যন নম্বৰ 5, হু ৰোড দ্য ৰামচৰিত মানস? ৰামচৰিত মানসনো কোনে লিখিছিলে সুধিছে। কবীৰ, তুলসীদাস, ৰামদাস এণ্ড নানক। চ' ৰামচৰিত মানস কোনে লিখিছিলে, তুলসীদাস। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 6, দ্য কুইট ইণ্ডিয়া মুভমেণ্ট ৱাজ লঞ্চড ইন দ্য ইয়েৰ? কুইট ইণ্ডিয়া মুভমেণ্টটো কেতিয়া লঞ্চ কৰা হৈছিলে সুধিছে। 1857, 1920, 1942, 1946। চ' এতিয়া কেতিয়া কৰা হৈছিলে, 1942ত। অপশ্যন নম্বৰ চি ইজ কাৰেক্ট। ইয়াৰ বাকীখিনিও আমি জানি থওঁ একেলগতে। 1857ত কি হৈছিলে একচুৱেলি, ফাৰ্ষ্ট ৱাৰ অফ ইণ্ডিপেণ্ডেঞ্চ বুলি কোৱা হয় তাক, ফাৰ্ষ্ট ৱাৰ অফ ইণ্ডিপেণ্ডেঞ্চ। কেতিয়াবা হয়তো সুধিব পাৰে যে ফাৰ্ষ্ট ৱাৰ অফ ইণ্ডিপেণ্ডেঞ্চ কোনটো চনত হৈছিলে, 1857, বা এইটোক আৰু কি বুলি কোৱা হয়, চিপয় মিউটিনি। চিপয় মিউটিনি। ঠিক তেনেদৰে 1920ত কি হৈছিলে, নন কপাৰেশ্যন মুভমেণ্ট, নন কপাৰেশ্যন মুভমেণ্ট। এইখিনি আপোনালোকে এনেদৰে ভালদৰে মনত ৰাখি যাব। নেক্সট কুৱেশ্যন নম্বৰ 7, হুৱেন ৱাজ পাকিস্তান ক্ৰিয়েটেড এজ এন ছেপাৰেট ডমিনিয়ন? চ' পাকিস্তানখননো কেতিয়া ক্ৰিয়েট কৰা হৈছিলে, মানে পাকিস্তানে কেতিয়া ইণ্ডিপেণ্ডেঞ্চ পাইছিলে সেইটো সুধিছে। 14 আগষ্ট 1947, 15 আগষ্ট 1947, 26 জানুৱাৰী 1950 এণ্ড 16 আগষ্ট 1947। চ' এইটো আপোনালোকে সকলোৱে জানে হয়তো, ভাৰতৰ স্বাধীনতা দিৱসৰ এদিন আগত, মানে 14 আগষ্ট 1947ত। অপশ্যন নম্বৰ এ ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 8, ইন হুইচ চিটি ডিড দ্য 1857 ৰিভল্ট ষ্টাৰ্টেড? এতিয়া সুধিছে চাওক, 1857 ৰিভল্টটো ক'ৰ পৰা ষ্টাৰ্ট হৈছিলে, যিটোক আমি কি বুলি জানো আৰু ফাৰ্ষ্ট ৱাৰ অফ ইণ্ডিপেণ্ডেঞ্চ বা চিপয় মিউটিনি। ক'ত হৈছিলে, কলকাতা, লক্ষ্ণৌ, মিৰট, দেলহি। ক'ৰ পৰা ষ্টাৰ্ট হৈছিলে, মিৰটৰ পৰা। অপশ্যন নম্বৰ চি ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 9, হোৱাট ইজ দ্য লাৰ্জেষ্ট প্লেনেট ইন আৱাৰ ছ'লাৰ ছিষ্টেম? চবতছে ডাঙৰ প্লেনেটটোৰ নামটো কি হয় সুধিছে। জুপিটাৰ, ছেটাৰ্ণ, ইউৰেনাছ, নেপচুন। চ' চবতছে ডাঙৰ প্লেনেটটো আমাৰ ছ'লাৰ ছিষ্টেমৰ মনত ৰাখিব, জুপিটাৰ। অপশ্যন নম্বৰ এ ইজ কাৰেক্ট। আৰু চবতছে সৰুটো কি হ'ব, মাৰ্কিউৰী। নেক্সট কুৱেশ্যন নম্বৰ 10,
হোৱাট ইজ দ্য লংগেষ্ট ৰিভাৰ ইন দ্য ৱৰ্ল্ড চবতছে ডাঙৰ ৰিভাৰখনৰ নামনো কি হয় সুধিছে চবতছে ডাঙৰ ৰিভাৰখন কোনখন হয় সুধিছে এমেজন ব্ৰহ্মপুত্ৰ নাইল মিছিছিপি চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব নাইল ৰিভাৰ হয় যিখন চবতছে ডাঙৰ নহয় আচলতে লংগেষ্ট দীঘল হয় আৰু চবতছে বহল মানে বাই ভলিউম কোনখন চবতছে ডাঙৰ হয় সেইখন হৈছে এমেজন নেক্সট কুৱেশ্যন নম্বৰ 11 গোবি ডিজাৰ্ট ইজ চিটুৱেটেড ইন হুইচ কণ্টিনেণ্ট গোবি ডিজাৰ্টখননো ক'ত আছে সুধিছে আফ্ৰিকা ইউৰোপ এছিয়া অষ্ট্ৰেলিয়া ক'ত আছে একচুৱেলি গোবি ডিজাৰ্ট আছে এছিয়াতে আছে আৰু কোনকেইখন কাণ্ট্ৰিত পৰে আপোনালোকে ক'ব পাৰিবনে বাৰু কোনকেইখন কাণ্ট্ৰিৰ বাউণ্ডেৰীত পৰে এখন মই কৈ দিছোঁ মংগোলিয়া আৰু আন এখন কি হয় মোক কমেণ্ট ছেকশ্যনত আপোনালোকে জনাব নেক্সট কুৱেশ্যন নম্বৰ 12 হুইচ এমং দ্য ফলোয়িং ইজ দ্য হাইয়েষ্ট প্লেটিউ ইন দ্য ৱৰ্ল্ড হাইয়েষ্ট প্লেটিউ কোনটো হয় সুধিছে মানে উচ্চতম মালভূমি কলোৰাডো মালভূমি মানে কলোৰাডো প্লেটিউ পামিৰ প্লেটিউ পটংগিয়া প্লেটিউ এণ্ড পটুৱাৰ প্লেটিউ চ' এই কাৰেক্ট আনচাৰ কি হ'ব পামিৰ প্লেটিউ অপশ্যন নম্বৰ বি ইজ কাৰেক্ট আৰু ইয়াৰ এইটো কলোৰাডো প্লেটিউটো ক'ত আছে এইটো একচুৱেলি ইউ এছত আছে নেক্সট কুৱেশ্যন নম্বৰ 13 হুইচ ইজ দ্য কেপিটেল অফ জাপান জাপানৰ কেপিটেলখনৰ নাম সুধিছে চিঅ'ল টকিঅ' পিয়ংয়ং আৰু চেগিয়ন চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব জাপানৰ কেপিটেল হৈছে টকিঅ' অপশ্যন নম্বৰ বি ইজ কাৰেক্ট ইয়াৰ চিঅ'লখন ক'ৰ হয় কাৰ কেপিটেল হয় নহয় চাউথ কোৰিয়াৰ আৰু পিয়ংয়ংখন হয় নৰ্থ কোৰিয়াৰ আৰু চেগন হয় এখন ঠাই হয় একচুৱেলি এখন কাৰো কেপিটেল নহয় নেক্সট কুৱেশ্যন নম্বৰ 14 ৱেৰ ইজ দ্য হেংগিং গাৰ্ডেন হুইচ আৰ কনচিডাৰ্ড টু বি দ্য এজ ওৱান অফ দ্য 7 ৱণ্ডাৰ্ছ অফ দ্য ৱৰ্ল্ড চিটুৱেটেড হেংগিং গাৰ্ডেননো ক'ত আছে সুধিছে আলেকজেণ্ড্ৰিয়া ৰোডছ বেবিলন আৰু কম্বোডিয়া চ' ক'ত আছে বেবিলনত আছে অপশ্যন নম্বৰ চি ইজ কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 15 ডিব্ৰুগড় ইজ চিটুৱেটেড অন দ্য বেংক অফ হুইচ অফ দ্য ফলোয়িং ৰিভাৰ ডিব্ৰুগড়খন কোনখন নদীৰ পাৰত আছে সুধিছে ডিব্ৰু ব্ৰহ্মপুত্ৰ দিহাং লোহিত চ' কোনখন হ'ব অপশ্যন নম্বৰ বি ডেট ইজ মহাবাহু ব্ৰহ্মপুত্ৰ নেক্সট কুৱেশ্যন নম্বৰ 16 হুইচ কাণ্ট্ৰি ইজ ন'ন এজ দ্য লেণ্ড অফ হোৱাইট এলিফেণ্টছ বুলি কোনখন কাণ্ট্ৰিক জনা যায় সুধিছে ইণ্ডোনেছিয়া চাইনা মংগোলিয়া থাইলেণ্ড চ' এইটো মনত ৰাখিব কোনখনক কোৱা হয় থাইলেণ্ড অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 17 সুৱেজ কেনেল কানেক্টছ দ্য মেডিটেৰিয়ান চি উইথ দ্য সুৱেজ কেনেলে মেডিটেৰিয়ান চি কাৰ লগত কানেক্ট কৰে সুধিছে ৰেড চি ব্লেক চি পাৰ্চিয়ান গাল্ফ কাস্পিয়ান চি চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব ৰেড চি অপশ্যন নম্বৰ এ ইজ কাৰেক্ট এতিয়া আপোনালোকে যদি মোৰ এই চিৰিজটো ফাৰ্ষ্টৰ পৰা ফ'ল' কৰি আহিছে আপোনালোকে ধৰিব পাৰিছে চাগে বহুতখিনি কুৱেশ্যন আপোনালোকৰ ৰিপিটেড হয় চ' আপোনালোকে যদি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰকেইখনো বহুত ভালদৰে কৰি যায় তাৰ পৰা আপোনালোকে বহুতখিনি কমন কুৱেশ্যন পাব কিন্তু তাৰ উপৰিও আপোনালোকক যদি মষ্ট ইম্পৰ্টেণ্ট টপিককেইটাৰ ওপৰত এটা ভিডিঅ' লাগে ডিটেইল মই আপোনালোকক এক্সামৰ আগে আনি দিম চ' আপোনালোকে তাৰ কাৰণে খালি কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আৰু যদি আপোনাৰ কোনোবা লগৰে ইয়াৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে তেতিয়া তেওঁলোকক এইটো ভিডিঅ' শ্বেয়াৰ কৰিবলৈও নাপাহৰিব নেক্সট কুৱেশ্যন নম্বৰ 18 হু ডিস্কভাৰ্ড দ্য চাউথ প'লনো কোনে আৱিষ্কাৰ কৰিছিলে সুধিছে কলম্বাছ মাৰ্কোপ'লো ডেভিড লিভিংষ্টন এণ্ড আমুদছেন চ' কাৰেক্ট আনচাৰ কি হ'ব আমুদছেন অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট আৰু কেতিয়া কৰিছিলে 14th of December 1911ত কেতিয়াবা ডেটটো সুধি দিব পাৰে নেক্সট কুৱেশ্যন নম্বৰ 19 লক্ষদ্বীপ ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোয়িং চি লক্ষদ্বীপনো কোনখন চিত আছে সুধিছে সাগৰত আৰবিয়ান চি বে অফ বেংগল কাস্পিয়ান চি এণ্ড গাল্ফ অফ মান্নাৰ চ' কোনখন সাগৰত পৰে আৰবিয়ান চি অপশ্যন নম্বৰ এ ইজ কাৰেক্ট ইয়াৰ আকৌ বে অফ বেংগলত কি আছে আন্দামান এণ্ড নিকোবৰ আইলেণ্ড আছে বে অফ বেংগলত পৰে আন্দামান নিকোবৰ আইলেণ্ড আৰু আৰবিয়ান চিত পৰে লক্ষদ্বীপ নেক্সট কুৱেশ্যন নম্বৰ 20 হুইচ অফ দ্য ফলোয়িং ইজ নট এ চি পৰ্ট ইন অফ ইণ্ডিয়া ইয়াৰ কোনটো চি পৰ্ট নহয় সুধিছে মানে বিমান সাগৰৰ যোনটো বন্দৰ হয় সেইটো নহয় সুধিছে কাণ্ডলা ভাৱনগৰ পাৰাদ্বীপ এণ্ড মাইচুৰ চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব মাইচুৰ অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট এখন কি হয় একচুৱেলি চিটি হয় যিখন আছে কৰ্ণাটকাত নেক্সট কুৱেশ্যন নম্বৰ 21 হোৱাট ইজ দ্য ফাৰ্ষ্ট লাইন অফ ইণ্ডিয়াছ নেশ্যনেল ছং ইণ্ডিয়াছ নেশ্যনেল ছঙৰ ফাৰ্ষ্ট লাইনটো কি হয় সুধিছে জনগণ मन अधिनायक जय हे सारे जहाँ से अच्छा हिंदुस्तान हमारा वंदे मातरम एंड बढ़े चलो सो यार करेक्ट आंसर की होबो वंदे मातरम ऑप्शन नंबर सी इज करेक्ट আৰু এটো কোনে কম্পোজ কৰিছিলে বাই বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় কোনে কম্পোজ কৰিছিলে বঙ্কিম চন্দ্ৰ
চট্টোপাধ্যায় আৰু এখন ফাৰ্ষ্ট কোনখন নভেলত পাব্লিছ হৈছিলে আনন্দমঠ নভেলখনৰ নামটো কি সেইটো মনত ৰাখিব নভেলখনৰ নাম হৈছে আনন্দমঠ কেতিয়াবা বুকখনৰ নামো আহিব পাৰে যে ক'ত ফাৰ্ষ্ট পাব্লিছ হৈছিলে কম্প'জ কৰিছিলে বংকিম চন্দ্ৰ চট্টোপাধ্যায় আৰু নভেলখন হৈছিলে আনন্দমঠ Next question number 22. Which of the following language is not recognized in the Indian Constitution? Indian Constitution মানে আমাৰ ভাৰতীয় সংবিধানে ইয়াৰ কোনটো ল্যাঙ্গুৱেজক কোনটো ভাষাক স্বীকৃতি নিদিয়ে সুধিছে বড়ো মেথিলি সিন্ধি পাৰ্চী সো কোনটো ল্যাঙ্গুৱেজ হ'ব ইয়াৰ ভিতৰত পাৰ্চী অপচন নম্বৰ ডি ইজ কাৰেক্ট ইয়াৰ লগত আমি কেইটামান এডিশনাল ইনফৰমেশ্যন জানি থোৱাটো উচিত আপোনালোকে এক্সামৰ পাৰ্সপেক্টিভত আমাৰ কনষ্টিটিউশ্যন মানে আমাৰ সংবিধানৰ 8th শিডিউলত ল্যাঙ্গুৱেজৰ কথা কোৱা হয় আৰু কিমানটা ল্যাঙ্গুৱেজক স্বীকৃতি দিছে এতিয়ালৈকে 22টা ল্যাঙ্গুৱেজক Next question number 23. In which of the following cities is the Golden Temple present? Golden Temple to ক'ত আছে সুধিছে উদয়পুৰ অমৃতসৰ আপোনালোকে আৰু বাকিটা অপচন নাচালেও হ'ব চাগে ইয়াত দেখি গম পালে ক'ত আছে পাঞ্জাবৰ অমৃতসৰত কোনখন ষ্টেটত পৰে পাঞ্জাব Next question number 24. Namdapha National Park is situated in which state? Namdapha National Park khonu ক'ত আছে সুধিছে কৰ্ণাটকা অৰুণাচল প্ৰদেশ ছিকিম উত্তৰাখণ্ড সো নামদফা নেশ্যনেল পাৰ্ক ক'ত আছে অৰুণাচল প্ৰদেশত অপচন নম্বৰ বি ইজ কাৰেক্ট আজি আমি এই ভিডিঅ'টোত কুৱেশ্যন নম্বৰ 25 লৈকে ডিসকাস কৰিম মই আসলে 25 টাকে কুৱেশ্যন এটা ভিডিঅ'ত ডিসকাস কৰোঁ কাৰণ যাতে আপোনালোকৰ ভিডিঅ'টো সৰু হৈ থাকে আৰু আপোনালোকৰ সহজে ৰিভিজন কৰিবলৈ সুবিধা হয় কিন্তু ইয়াৰ লগত মই যিখিনি এডিশনাল ইনফৰমেশ্যন আপোনালোকক দি যাওঁ সেইখিনি সদায় আপোনালোকে নিজে নোট কৰি যাব তেতিয়া আপোনালোকৰ এক্সামৰ সময়ত যিখিনি ৰিভিজন কৰিবলৈ হয় সেইটো বহুত সুবিধা হ'ব তাৰ লগে লগে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ খালি নাপাহৰিব Next question number 25. Who was the first president of India? India's first president কোন আছিল সুধিছে ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ডক্টৰ জাকিৰ হুছেইন ফখৰুদ্দিন আলী আহমেদ সো ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব আপোনালোকে ক'ব পাৰিবনে বাৰু সো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ অপচন নম্বৰ বি ইজ কাৰেক্ট আৰু কেতিয়াৰ পৰা কেতিয়ালৈকে হৈছিলে 1950 ৰ পৰা 1962 লৈকে হৈছিলে ইয়াৰ লগতে সেকেন্ড জন কোন আছিলে এওঁ আছিলে ফাৰ্ষ্ট সেকেন্ড আছিলে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন আৰু থাৰ্ড আছিলে জাকিৰ হুছেইন ডক্টৰ জাকিৰ হুছেইন আৰু ফিফথ আছিলে ফখৰুদ্দিন আলী আহমেদ এতিয়া আপোনালোকে এই কোৱেশ্চনটোতে গুটেখিনি গম পালে না ফাৰ্ষ্ট আছিলে ৰাজেন্দ্ৰ প্ৰসাদ সেকেন্ড আছিলে সৰ্বপল্লী ৰাধাকৃষ্ণ থাৰ্ড আছিলে জাকিৰ হুছেইন আৰু ফিফথ আছিলে ফখৰুদ্দিন আলী আহমেদ এতিয়া মোৰ আজিৰ হোমৱৰ্কটো হ'ল যে ফৰ্থ কোন আছিলে প্ৰেসিডেন্ট ইণ্ডিয়াৰ আপোনালোকে মোক নামটো কমেন্ট সেকশনত জনাব লাগে এই যে হোমৱৰ্কখিনি দিও এইখিনি আপোনালোকে যদি নিজে কৰে একচুয়ালি আপোনালোকৰ কাৰণে সুবিধা হয় যেতিয়া আপোনালোকে গুগলত টাইপ কৰিব বা আপোনালোকে নিজে জানিলেতো ভালেই কথা তেতিয়া আপোনালোকৰ ৰিভিজন হয় আৰু কিছুমান নজনা কথাও জানিবলৈ পোৱা হয় সো আপোনালোকে মোক ইয়াৰ আনসাৰটো কমেন্ট সেকশনত জনাব আজিলৈ ইমানেই আছিল নেক্সট ভিডিঅ'ত লগ পাম কুৱেশ্যন নম্বৰ 26 ৰ পৰা থ্যাংক ইউ ফৰ ওয়াচিং